নমস্কাৰ বন্ধু বান্ধৱীসকল মই যদি শিকে আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ' আজি এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ওলাইছোঁ এইচএছ সেকেণ্ড ইয়েৰৰ প্ৰি ফাইনেল এণ্ড ফাইনেল এক্সামিনেশ্যনত আহিবলগীয়া এডুকেশ্যন বিষয়টোৰ অন্তৰ্গত 4 মাৰ্কছৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আজি এই ভিডিঅ'টোত মই আগৰ ভিডিঅ'ত যিখিনি 4 মাৰ্কছৰ কুৱেশ্যন বাকি ৰৈছিলে সেইখিনি মই আলোচনা কৰিম আপোনালোকে সকলোৱে এইখিনি লিখি ল'ব আৰু ইয়াৰ মাজৰ পৰাই হয়তো 4 মাৰ্কছৰ কুৱেশ্যনখিনি কেতিয়াবা 6 মাৰ্ক হৈও আহিব পাৰে গতিকে আপোনালোকে এইখিনি খুব ভালদৰে চাব আহকচোন পলম নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ First question to dia ase what are the suggestions forwarded by National Education Policy 1986 regarding secondary education discuss এতিয়া আমি যদি চাও এই কোৱেশ্চনটো কেতিয়াবা 6 মাৰ্ক দিও আহিব পাৰে এটো 4 মাৰ্কছৰ কোৱেশ্চন জাতীয় শিক্ষা নীতি 1986 ত মাধ্যমিক শিক্ষা সম্পৰ্কে আগবঢ়োৱা পৰামৰ্শসমূহ কি আছিল আলোচনা কৰা Next question to dia hoise suggest 4 measures for imparting population education in educational institution. শিক্ষানুষ্ঠানত জনসংখ্যা শিক্ষা প্ৰদানৰ বাবে চাৰিটা পৰামৰ্শ আগবঢ়োৱা Next question to dia hoise why distance education is important for the present society. বৰ্তমান সমাজৰ বাবে দূৰৱৰ্তী শিক্ষাৰ কিয় প্ৰয়োজন Next question to this discuss about the role of physical education in bringing forth self-confidence and group feeling. আত্মবিশ্বাস আৰু দলীয় মনোভাৱ জগাই তোলাত শাৰীৰিক শিক্ষাৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা বন্ধু বান্ধৱীসকল কিবা যদি টাইপিং মিষ্টেক হয় আপোনালোকে শুধৰাই ল'ব কাৰণ লৰালৈ টাইপ কৰোঁতে কেতিয়াবা দুই এটা ৱৰ্ড থাকি যায় Next question to dia hoise what is women empowerment discuss the role of education in women empowerment of India মহিলা সবলীকৰণ মানে কি ভাৰতবৰ্ষৰ মহিলা সবলীকৰণৰ বাবে শিক্ষাৰ ভূমিকা আলোচনা কৰা Next question to this what is meant by value education write about the importance of value education in present society মূল্যবোধৰ শিক্ষা মানে কি বুজা বৰ্তমান সমাজত মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা Next question to this write the educational significance of trial and error method of learning প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ শৈক্ষিক তাৎপৰ্যৰ বিষয়ে লিখা এনে ধৰণৰ যিবিলাক কোৱেশ্চন আছে অৰ্থাৎ শিক্ষণ পদ্ধতিবিলাকৰ কোনোবা এটা পদ্ধতি দি তাৰ শৈক্ষিক তাৎপৰ্য কিন্তু নিৰ্ণয় কৰিবলৈ লং কুৱেশ্চনটো আহিব পাৰে গতিকে গোটেইকেইটা পদ্ধতি আপোনালোকে চাই থব নেক্সট দিয়া আছে ডিসকাস 4 characteristics of learning শিক্ষণৰ চাৰিটা বৈশিষ্ট্য আলোচনা কৰা নেক্সট কোৱেশ্চনটো দিয়া আছে ডিসকাস 4 merits of open education মুক্ত শিক্ষাৰ চাৰিটা সুবিধা আলোচনা কৰা বা এনে ধৰণৰ কোৱেশ্চনবিলাক কেতিয়াবা দিব পাৰে যে মুক্ত শিক্ষাৰ সুবিধাসমূহ আলোচনা কৰা তেতিয়া এটো লং কুৱেশ্চনলৈ পৰিণত হ'ব গতিকে আপোনালোকে 4 মাৰ্কছৰ কাৰণেও যদি সাইড হয় কোৱেশ্চনবোৰ ভালদৰে তেতিয়া আপোনালোকে 6 মাৰ্ক যদি দি পেলাই বা 5 মাৰ্কছ দি পেলাই যেতিয়া কোৱেশ্চনটো আহিব তেতিয়া আপোনালোকে বেলেগ নোৱাৰিলেও আপোনালোকে যিখিনি 4 মাৰ্কছৰ কাৰণে পঢ়ি থোৱা আছে সেইখিনি লিখি থৈ আহিলেও কিন্তু মাৰ্কছটো পোৱাত সহায় হ'ব গতিকে ভালদৰে চাব এই কোৱেশ্চনখিনি আৰু ইয়াৰ মাজৰ পৰা 1 and 2 মাৰ্কছৰ কোৱেশ্চনো পৰি যাব বহুত Next question to dia hoise discuss about 4 important areas within the scope of environmental education. পৰিবেশ শিক্ষাৰ পৰিসৰৰ অন্তৰ্ভুক্ত চাৰিটা ক্ষেত্ৰৰ বিষয়ে আলোচনা কৰা Next question to this what do you mean by women empowerment write 3 important objectives of women empowerment আসলতে what do you mean by women empowerment এটো ৰিপিট হৈছে কিন্তু তাৰ পাছৰ অংশটো ৰিপিট হোৱা নাছিলে কাৰণে মই পুনৰ আপোনালোকক দি দিছো কেনে ধৰণে আহিব পাৰে বস্তুটো write 3 important objective of women empowerment কি কৈছে ইয়াত নাৰী সবলীকৰণ বুলিলে কি বুজা বা আহিব পাৰে মহিলা সবলীকৰণ বুলিলে কি বুজা নাৰী সবলীকৰণৰ তিনটা গুৰুত্বপূৰ্ণ উদ্দেশ্য লিখিবলৈ দিছে নেক্সট কোৱেশ্চন তো দিছে describe 4 objective conditions of attention মনোযোগৰ চাৰিটা বস্তুনিষ্ঠ কাৰক বৰ্ণনা কৰা মনোযোগৰ ওপৰত বহু কেইটা কোৱেশ্চন হ'ব পাৰে গতিকে মনোযোগ কনসেপ্টটো ভালদৰে আপোনালোকে চাব নেক্সট কোৱেশ্চনটো দিছে হোৱাট ইজ লাৰ্নিং বাই ইনসাইট
মেনশ্যন টু লিমিটেশ্যন অফ দিছ মেথড অফ লাৰ্ণিং। অন্তৰ্দৰ্শনৰ যোগেদি শিক্ষণ কি? শিক্ষণৰ এই পদ্ধতিটোৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা। মই আপোনালোকক কৈয়ে আছোঁ যে শিক্ষণৰ যিমানবিলাক পদ্ধতি আছে গোটেই পদ্ধতিকেইটা আপোনালোকে ভালদৰে চাই থ'ব। এতিয়া আকৌ ইয়াত কি দি দিলে? অন্তৰ্দৰ্শনৰ যোগেদি বুলি কৈছে, তাৰমানে অন্তৰ্দৰ্শন পদ্ধতিৰ কথা আহিলে। অন্তৰ্দৰ্শনৰ যোগেদি শিক্ষণ কি সেইটো সুধিছে, আৰু তাৰ লগতে সুধিছে শিক্ষণৰ এই পদ্ধতিটোৰ দুটা সীমাবদ্ধতা। নেক্সট কুৱেশ্যনটো দিছে ডিছকাছ দ্য ৰোল অফ স্কুল ইন প্ৰমোটিং প্ৰপাৰ মেণ্টেল হেল্থ অফ ষ্টুডেণ্ট। মেণ্টেল হেল্থৰ ওপৰত বহুকেইটা কুৱেশ্যন আহিব পাৰে, 4 মাৰ্কছতো আহিব পাৰে, 6তো আহিব পাৰে। গতিকে মেণ্টেল হেল্থৰ ওপৰত গুৰুত্বপূৰ্ণ যিকোনো কুৱেশ্যন আহিব পাৰে, আপোনালোকে ভালদৰে চাব। এই কুৱেশ্যনটোত কি কৈছে যে শিক্ষাৰ্থীৰ উপযুক্ত মানসিক স্বাস্থ্যৰ বিকাশত বিদ্যালয়ৰ ভূমিকা আলোচনা কৰা। তাৰমানে শিক্ষাৰ্থীৰ উপযুক্ত মানসিক স্বাস্থ্যৰ বিকাশ কেনেকৈ কৰিব পাৰি, সেই ক্ষেত্ৰত বিদ্যালয়ৰ ভূমিকা কেনেকুৱা সেইখিনি আলোচনা কৰিবলৈ কৈছে। নেক্সট কুৱেশ্যনটো দিছে ডিছকাছ দ্য এডুকেশ্যনেল ছিগনিফিকেঞ্চ অফ থিয়ৰী অফ কণ্ডিশ্যনিং অফ লাৰ্ণিং। আকৌ শিক্ষণৰ পদ্ধতিৰ ৰিপিট হৈছে। চাওক, পদ্ধতিবোৰ চেঞ্জ কৰি দিব পাৰে, কিন্তু ৰিপিট হৈছে এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰায় অহাৰ চান্স থাকে। শিকনৰ অনুবন্ধন তত্ত্বৰ শৈক্ষিক তাৎপৰ্য ব্যাখ্যা কৰা। যিকোনো এটা পদ্ধতিৰ শৈক্ষিক তাৎপৰ্য বৰ্ণনা কৰিবলৈ দিব পাৰে, গতিকে আপোনালোকে এজ এ হোল গোটেইকেইটা পদ্ধতি চাই থ'ব। নেক্সট কুৱেশ্যনটো দিয়া হৈছে হোৱাট ইজ এনভাইৰমেণ্টেল এডুকেশ্যন? ৰাইট 3 প্ৰিন্সিপলছ অফ এনভাইৰমেণ্টেল এডুকেশ্যন। পৰিৱেশ শিক্ষা কাক বোলে? পৰিৱেশ শিক্ষাৰ 3টা নীতি উল্লেখ কৰা। গতিকে পৰিৱেশ শিক্ষাৰ ওপৰতো আপোনালোকে বিভিন্ন কুৱেশ্যন পাব পাৰে, গতিকে পৰিৱেশ শিক্ষা কনচেপ্টটো ভালদৰে চাই থ'ব। নেক্সট কুৱেশ্যনটো দিছে ডিছকাছ 4 কেৰেক্টাৰিষ্টিক্স অফ এ মেণ্টেলি হেল্থি পাৰ্চন। এতিয়া চাওক, মেণ্টেল হেল্থৰ ওপৰত আকৌ এইটো কুৱেশ্যন ৰিপিট হৈছে যে মানসিকভাৱে স্বাস্থ্যৱান লোক এজনৰ থাকিবলগীয়া 4টা বৈশিষ্ট্য আলোচনা কৰা। নেক্সট কুৱেশ্যনটো দিছে ডিছকাছ দ্য 4 ষ্টেজেছ ইনভলভড ইন দ্য প্ৰচেছ অফ মেমৰি। স্মৃতি প্ৰক্ৰিয়াৰ লগত জড়িত 4টা পৰ্যায় বা স্তৰৰ বিষয়ে আলোচনা কৰা। গতিকে মেমৰি বা স্মৃতিৰ বিষয়ে আপোনালোকে ভালদৰে চাই থ'ব। গোটেইখিনি চাই থ'লে আপোনালোকে যেনেকুৱা কুৱেশ্যন আহে তেনেকুৱা কুৱেশ্যনে আপোনালোকে কৰিব পাৰিব। নেক্সট দিয়া আছে এটেনশ্যন এণ্ড ইণ্টাৰেষ্ট আৰ 2 ছাইডছ অফ দ্য ছেইম কইন। এক্সপ্লেইন দ্য ষ্টেটমেণ্ট। মনোযোগ আৰু আগ্ৰহ একেটা মুদ্ৰাৰ 2টা পিঠি, কথাষাৰ ব্যাখ্যা কৰা। কথাষাৰ এনেকৈ নিদি কেতিয়াবা এনেকৈও দিব পাৰে যে মনোযোগ আৰু আগ্ৰহৰ মাজত থকা সম্পৰ্কসমূহ ব্যাখ্যা কৰা। গতিকে মনোযোগ আৰু আগ্ৰহ দুয়োটাই আপোনালোকে ভালদৰে চাই থ'ব, যাতে যেনেকুৱা ধৰণৰ কুৱেশ্যন আহে আপোনালোকে কৰিব পাৰে। নেক্সট কুৱেশ্যনটো দিয়া হৈছে ডিষ্টিংগুইছ বিটুইন ট্ৰু মেমৰি এণ্ড হেবিট মেমৰি। প্ৰকৃত স্মৃতি আৰু অভ্যাস স্মৃতিৰ মাজত থকা পাৰ্থক্য দেখুওৱা। আৰু পাৰ্থক্যখিনি জানিবৰ কাৰণে আপোনালোকে কাকবোলেখিনি চাব লাগিব। গতিকে প্ৰকৃত স্মৃতি আৰু অভ্যাস স্মৃতিৰ বিষয়ে ভালদৰে যদি আপোনালোকে পঢ়ি থয়, তাৰ পৰা পাৰ্থক্যখিনি আপোনালোকে নিজে উলিয়াই লিখিব পাৰিব। এই কুৱেশ্যনটো কেতিয়াবা 2 মাৰ্কছৰ কাৰণেও আহিব পাৰে, এতিয়া 4 মাৰ্কছৰ কাৰণে আহিছে। নেক্সট কুৱেশ্যনটো দিয়া হৈছে নন ফৰ্মেল এডুকেশ্যন ইজ বেছড অন ডেম'ক্ৰেটিক প্ৰিন্সিপলছ। ডিছকাছ। অগতানুগতিক শিক্ষা গণতান্ত্ৰিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত, আলোচনা কৰা। গতিকে অগতানুগতিক শিক্ষাৰ ওপৰতো আপোনালোকে ভালদৰে চাই থ'ব, তাৰ পৰা এনেধৰণৰ কুৱেশ্যন আহিব পাৰে। নেক্সট কুৱেশ্যনটো দিয়া হৈছে এ মেণ্টেলি হেল্থি পাৰ্চন ইজ অলছ' ইন নিড অফ মেণ্টেল হাইজিন, গিভ ৰিজনছ। আকৌ এটা মেণ্টেল হেল্থৰ ওপৰত কুৱেশ্যন আহিলে, গতিকে চাওক কুৱেশ্যনৰ পেটাৰ্ণটো চেঞ্জ হৈছে, কিন্তু এনেধৰণৰ কুৱেশ্যন প্ৰায়ে আহি আছে। এজন মানসিকভাৱে সুস্থ ব্যক্তিকো মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰয়োজন, কাৰণ দৰ্শোৱা। গতিকে এনেধৰণৰ কুৱেশ্যনবিলাক অহাৰ সম্ভাৱনা বেছি থাকে। নেক্সট কুৱেশ্যনটো দিছে মেণ্টেল হাইজিন ইজ কমপ্লিট, হাৰমনিয়াছ এণ্ড ছাকচেছফুল এক্সিষ্টেঞ্চ। এক্সপ্লেইন দ্য ষ্টেটমেণ্ট অন দ্য বেচিছ অফ দ্য অবজেক্টিভ অফ মেণ্টেল হাইজিন। মানসিক স্বাস্থ্য বিজ্ঞান হৈছে পৰিপূৰ্ণ, সামঞ্জস্যপূৰ্ণ, থাকি গ'ল টাইপিঙত, সামঞ্জস্যপূৰ্ণ আৰু সফলতাপূৰ্ণ অস্তিত্ব। বাক্যশাৰী মানসিক স্বাস্থ্য বিজ্ঞানৰ উদ্দেশ্যৰ লগত সংগতি ৰাখি ব্যাখ্যা কৰিবলৈ দিছে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত আছিলে এইকেইটাই অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন 4 মাৰ্কছৰ আৰু কুৱেশ্যন দিয়া নহ'ব, যিহেতু কমপ্লিটেই হ'ল প্ৰায়ে। যিমানখিনি আহিবলগীয়া সম্ভাৱনা আছে, আপোনালোকে মোৰ পাৰ্ট 1ত দিয়া 4 মাৰ্কছৰ কুৱেশ্যন কেইটা আৰু এতিয়া যিটো ভিডিঅ' আপোনালোকে পাব, সেই ভিডিঅ'টোত দিয়া 4 মাৰ্কছৰ কুৱেশ্যন কেইটা ভালদৰে চাব, আৰু ইয়াৰ মাজৰ পৰাই 6 মাৰ্কৰ কিন্তু বহুকেইটা কুৱেশ্যন কমন পৰিব।
নেক্সট মই আপোনালোকলৈ 6 মাৰ্কৰ কুৱেশ্যনৰ ভিডিঅ'সমূহ আগবঢ়াম গতিকে ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পাইছে তেনেহ'লে বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰিব ভিডিঅ'টো লাইক কৰিব আৰু যিসকলে আজি প্ৰথমবাৰ মোৰ এই চেনেলটোলৈ আহিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনে ধৰণৰ ভিডিঅ' মোৰ পৰা পাই থাকে আজিলৈ ইমানেই